ৰথযাত্ৰা হৈছে হিন্দু ধৰ্মাৱলী লোকসকলৰ এক পবিত্ৰ অনুষ্ঠান আৰু এই পবিত্ৰ ধৰ্মীয় বিশেষ অনুষ্ঠানতেই জগন্নাথ মহাপ্ৰভু ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক লৈ এইদৰে ঘুনুচাবাৰীলৈ যায় আৰু ঘুনুচাবাৰীৰ পৰা পুনৰ উভতি অহাৰ আজি এই বিশেষ দিনটোত ইয়াৰ সামগ্ৰিক পৰিৱেশ কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে। এইদৰে ভক্তপ্ৰাণ ৰাইজে এখন ৰথত পুষ্পসজ্জিত এখন ৰথত উঠাই জগন্নাথ মহাপ্ৰভু ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক লৈ এইদৰে ঘুনুচাবাৰীৰ পৰা তেওঁলোকে লৈ আহে নিজৰ গৃহলৈ, জগন্নাথ মহাপ্ৰভুৰ গৃহলৈ। যিহেতু জগন্নাথ মন্দিৰ জগন্নাথ মহাপ্ৰভুৰ গৃহ বুলি মানা হয়, এইদৰে গৃহলৈ পুনৰ উভতাই আনিছে জগন্নাথ মহাপ্ৰভুৰ। এই উৎসৱত তেওঁলোকৰ মূৰ্তিসমূহ বিশাল ৰথত উঠাই নগৰৰ মাজেৰে লৈ যোৱা হয় আৰু এই যাত্ৰাৰ মূল তাৎপৰ্য হৈছে ভগৱানৰ সান্নিধ্য লাভ কৰা আৰু তেওঁলোকৰ কৃপা লাভ কৰা। আৰু ইয়াৰ উপৰি ৰথত যাত্ৰা কৰা যিসকল ভক্তপ্ৰাণ ৰাইজে এই ৰথৰ যে ৰছী বিশেষ ৰছীডাল টানা পৰিলক্ষিত হৈছে, এক জনবিশ্বাস মতে সেই ৰছী স্পৰ্শ কৰিলে ভগৱানৰ পৰশ পোৱাৰ, ভগৱানৰ আশীৰ্বাদ পোৱাৰ এক বিশেষ বিশ্বাস আছে। এই লোকবিশ্বাস অনুসৰি ভগৱানৰ যি আশীষ বা ভগৱানৰ আশীৰ্বাদ পাবলৈ এইদৰে ৰথেদি সেই ৰছী টানি ৰথেদি তেওঁলোকে পুষ্পসজ্জিত ৰথত জগন্নাথ মহাপ্ৰভু ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক এইদৰে ৰথত লৈ আহে, পুনৰ গৃহলৈ উভতাই আনে। মহাপ্ৰভুৱে এইদৰে দুই ভাতৃ ভগ্নীক ৰথত উঠাই পুনৰ গৃহলৈ উভতাই আনে। ঘুনুচাবাৰীৰ পৰা গৃহলৈ উভতাই অনাৰ এই দৃশ্য, সামগ্ৰিক দৃশ্য কেমেৰা পাৰ্চন দেখুৱাবলৈ চেষ্টা কৰিছে। এয়া ৰথযাত্ৰাৰ অংশগ্ৰহণ কৰিলে এক জনবিশ্বাস ধৰ্মীয় তাৎপৰ্য আছে যে ৰথযাত্ৰাত অংশগ্ৰহণ কৰিলে বা ৰথ দেখা পালে পাপ মোচন হয় বা বিভিন্ন যি পাপ মোচন হোৱা দেখিবলৈ পোৱা যায়। ৰথযাত্ৰাৰ এই যি পবিত্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে বিভিন্ন পাপ মোচন হয় বা বিভিন্ন পুণ্য হোৱাৰ কথা জনবিশ্বাসত আছে। আৰু ৰথযাত্ৰা ভগৱান জগন্নাথৰ সৈতে জড়িত এক পুৰণি উৎসৱ। কিংবদন্তি অনুসৰি ভগৱান জগন্নাথ তেওঁৰ ভক্তসকলক দৰ্শন দিবলৈ নিজৰ গৃহৰ পৰা তেওঁ নিজে ওলাই আহে আৰু নিজে জগন্নাথ মহাপ্ৰভুৱে ভগৱানক সাধাৰণ জনতাক দৰ্শন দিবলৈ তেওঁ সেই ৰথযাত্ৰাৰ সময়তে মুকলি আকাশৰ তললৈ ওলাই আহে আৰু ভক্তসকলক তেওঁ নিজেই দৰ্শন দিয়ে। এয়া হয়তো ভক্তপ্ৰাণ ৰাইজৰ বাবে এক সৌভাগ্য বুলি ক'ব লাগিব। আজি ৰথযাত্ৰাৰ বিশেষ দিনতে হয়তো আজিয়ে সকলোৱে একেলগে জগন্নাথ মহাপ্ৰভুক দেখিবলৈ সৌভাগ্য হয় আৰু এই দিনতে হয়তো উলহ মালহেৰে অতি আনন্দ আৰু ভক্তি ভাৱেৰে জগন্নাথ মহাপ্ৰভুক ঘুনুচাবাৰীত থোৱাও হয় আৰু পুনৰ গৃহলৈ উভতাই অনাও হয়। আজি সেই উভতাই অনাৰ দিন পৰিছে আৰু সেই উভতাই অনাৰ বিশেষ দিনৰ যি দৃশ্য কেমেৰাত বন্দী হৈছে। এইদৰে বিভিন্ন নীতি নিয়মৰ মাজেৰে বিভিন্ন ধৰ্মাৱলী নীতি নিয়মৰ মাজেৰে ঘুনুচাবাৰীৰ পৰা পুনৰ গৃহলৈ জগন্নাথ মন্দিৰলৈ জগন্নাথ মহাপ্ৰভুৰ গৃহলৈ উভতাই অনা হয়। এইদৰে নাম কীৰ্তন ভগৱানৰ গুণানুকীৰ্তন কৰি এইদৰে ৰথযাত্ৰাৰ সামৰণি অৰ্থাৎ ঘুনুচাবাৰীৰ পৰা উভতাই অনাৰ কিছু দৃশ্য আপোনালোকে দেখিছে। এইদৰে ঘুনুচাবাৰীৰ পৰা উভতাই অনা হয়। ৰথযাত্ৰাৰ সময়ত সমাজত একতা আৰু ভাতৃত্ববোধৰ যি সমন্বয় দেখা যায়, কাৰণ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈ ইয়াত যি ভগৱান মহাপ্ৰভু ৰথযাত্ৰাত অংশগ্ৰহণ কৰে আৰু সকলো একত্ৰিত হৈ যি ৰথৰ ৰছী তেওঁলোকে স্পৰ্শ কৰি এইদৰে লৈ আহে আৰু টানি পেলাই গৃহলৈ বা ঘুনুচাবাৰীলৈ নিয়াৰ কিছু প্ৰবাদ আছে। আৰু তেওঁলোকে হয়তো সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে সেই ৰছী টানি মহাপ্ৰভুক গৃহলৈ নিয়ে বা গৃহলৈ পুনৰ উভতাই অনাৰ কিছু নিয়ম তেওঁলোকে পালন কৰে। সঁচাকৈ ক'ব লাগিব এই সুন্দৰ আৰু এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নগাঁও চহৰৰ মাজমজিয়াত। ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ সমান্তৰালকৈ নগাঁৱতো ৰথযাত্ৰাৰ কাৰ্যসূচী সুন্দৰকৈ আৰু সুচাৰুৰূপে বিভিন্ন নীতি নিয়মৰ মাজেদি পালন কৰা দেখা যায়। এইদৰে ৰথযাত্ৰাই ভক্তসকলৰ আধ্যাত্মিক পথত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে। বিশ্বাস কৰা হয় যে ৰথযাত্ৰাত অংশ লোৱাটো মুক্তিৰ পথ প্ৰশস্ত হয় বুলি কয়। এই ৰথযাত্ৰাত অংশ ল'লে যি মুক্তি, সেই মুক্তিৰ পথ প্ৰশস্ত হয় আৰু ভগৱানে নিজে যিহেতু ভক্তপ্ৰাণ ৰাইজক দৰ্শন দিয়ে, এই অতি এটি ডাঙৰ কথা আৰু ভগৱান মহাপ্ৰভুক দৰ্শন পোৱাৰ সৌভাগ্য হয় সকলো সৰ্বসাধাৰণ ভক্তপ্ৰাণ ৰাইজৰ একেলগে মহাপ্ৰভুক দৰ্শন দিবলৈ তেওঁ নিজেই ওলাই আহে। ইয়াতকৈ সৌভাগ্যৰ কথা আৰু একো নাই। এই সুন্দৰ পৰিৱেশ আৰু এক আধ্যাত্মিক পৰিৱেশ বুলি ক'ব লাগিব। জগন্নাথ মহাপ্ৰভু ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক দৰ্শন কৰাৰ এয়াই এক উত্তম
পৰিৱেশ আৰু ইয়াৰ যোগেদিয়ে সকলোৱে একেলগে মহাপ্ৰভুক দৰ্শন কৰাৰ এক সৌভাগ্য হয়। ৰথযাত্ৰাৰ আজিৰ অন্তিমটো দিন। আজি ঘুনুচাবাৰীৰ পৰা জগন্নাথ মহাপ্ৰভু নিজৰ গৃহলৈ উভতি আহিছে। আজি এক সুন্দৰ পৰিৱেশ। সকলোৱে হয়তো আজি জগন্নাথ মন্দিৰ গৃহৰ সুন্দৰ হৈ উঠিছে। পুনৰ ভগৱান মহাপ্ৰভুৰ গৃহলৈ উভতি আহিছে, কি ক'ব? 1887 খ্ৰীষ্টাব্দত এই জগন্নাথ মন্দিৰ প্ৰতিষ্ঠা হৈছিল। জগন্নাথ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল প্ৰয়াত সিংহপুৰুষ ঘনশ্যাম বেজবৰুৱাদেৱে। তেতিয়াৰ পৰা আজি 138 বছৰ কাল এই নগাঁৱৰ মাৰোৱাৰীপট্টিত অৱস্থিত জগন্নাথ মন্দিৰত ৰথযাত্ৰা উৎসৱভাগ নিৰবিচ্ছিন্নভাৱে চলি আহিছে। মহাপ্ৰভু জগন্নাথ প্ৰতি বছৰ আহাৰ মাহৰ শুক্লা দ্বিতীয়াত ৰথযাত্ৰা হয়। এই ৰথত জগন্নাথ মহাপ্ৰভু বলভদ্ৰ আৰু মহামাতা সুভদ্ৰা ৰথত আৰোহণ কৰি ঘুনুচাবাৰীলৈ যায়। নগাঁৱৰ ঘুনুচাবাৰী হ'ল নগাঁৱৰ আমলাপট্টি পূজা মণ্ডপত। এই পূজা ঘৰলৈ মহাপ্ৰভু জগন্নাথ, মহাপ্ৰভু বলভদ্ৰ আৰু মহামাতা সুভদ্ৰা 8 দিনৰ কাৰণে ঘুনুচা মন্দিৰলৈ যায়। ঘুনুচাবাৰীত 8 দিন থকাৰ পিছত দশমী তিথিত জগন্নাথ মহাপ্ৰভু বলভদ্ৰ আৰু মহামাতা সুভদ্ৰা ৰথত আৰোহণ কৰি আকৌ নিজ মন্দিৰলৈ ঘূৰি আহে। আজি 5 জুলাই জগন্নাথ মহাপ্ৰভুৰ পূৰ্ণযাত্ৰা, অৰ্থাৎ উল্টা ৰথত জগন্নাথ মহাপ্ৰভু আজি ৰথত আৰোহণ কৰি ভক্তপ্ৰাণ সহস্ৰ ভক্তপ্ৰাণ ৰাইজৰ আদৰণিৰ মাজেৰে ৰথৰ ৰছী টানি জগন্নাথ মহাপ্ৰভু মন্দিৰলৈ আহি পেলাই উপস্থিত হৈছে। মহাপ্ৰভুক ইয়াত সকলো প্ৰকাৰে আদৰণি জনাই আকৌ স্ব মন্দিৰত প্ৰতিষ্ঠা কৰা হয়।